আপোনালোকৰ বাবে আজি লৈ আহিছোঁ আম আৰু পুদিনা চাটনি লগতে ৰঙালাও গুটি চাটনি। এই দুইবিধ চাটনি খাবলৈ বহুত টেষ্টি আৰু সোৱাদো হয়। আহকচোন কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে ৰঙালাও গুটিখিনি ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পিছত এখন শুকান কেৰাহীত ভালদৰে ভাজি ল'ম। পানীখিনি যাতে শুকাই যায়। ভালদৰে পানীখিনি শুকাই যোৱাৰ পিছত ইয়াত আমি নিমখ এড কৰি দিছোঁ, সোৱাদ অনুসৰি দিব। এতিয়া ভাজি লোৱা ৰঙালাও গুটিখিনিৰ সৈতে জলকীয়া, নহৰু, আদা আৰু অলপমান নিমখ দিলেই হ'ব। এতিয়া এটা মিক্সি জাৰত আমি ভাজি লোৱা ৰঙালাও গুটি, আদা, নহৰু আৰু জলকীয়া আৰু লগতে নিমখ দি আমি এটা পেষ্ট বনাই ল'ম। যিহেতু নিমখ ভজাৰ সময়ত দিয়া আছে, সেয়া সোৱাদ অনুসৰি অলপ দিলেই হ'ব। ৰঙালাও গুটিখিনি যাতে ভালদৰে পিচি যায়, সেয়া মই পানী অলপ এড কৰি দিছোঁ আৰু মিক্সিত পিচি ল'লোঁ। পিচি লোৱাৰ পিছত এটা বাতিত উলিয়াই দিছোঁ। বৰ ধুনীয়া সুগন্ধ আহিছে ৰঙালাও গুটিখিনি পিচি লোৱাৰ পিছত। পিচি লোৱাৰ পিছত ৰঙালাও গুটি ইয়াৰ ধুনীয়া পেষ্ট হৈ গৈছে। এতিয়া নৰসিংহ আগ দুটামান ছিঙি লৈছোঁ। কুমলীয়া আগ হ'লে বেছি ভাল হয়। এতিয়া ৰঙালাও গুটি ভাজা কেৰাহীখনতে মই অলপ তেল দি দিছোঁ আৰু দি দিছোঁ নৰসিংহ আগকেইটা আৰু দিছোঁ কালা জিৰা দুটামান। এতিয়া অলপ গুটিখিনি ফুটি যোৱাৰ পিছত আমি পিচি লোৱা ৰঙালাও গুটিৰ পেষ্টটোৰ ওপৰত দি দিম। এয়া হৈ গ'ল ৰঙালাও গুটি চাটনি। বনাই খাই চাবচোন, কেনেকুৱা পালে জনাব। এই ৰেচিপিটোৰ বাবে আমাক প্ৰয়োজন হ'ব পুদিনা আগ দুটামান, বুট, আম, জ্বলা সোৱাদ অনুসৰি খোৱাসকলে বেছি ল'ব পাৰে, আদা, নহৰু। এতিয়া এটা মিক্সি জাৰত আমি সকলোখিনি দি ল'ম। পুদিনা, কাটি লোৱা আম, বুট, আদা, নহৰু আৰু জলকীয়া। লগত আমি সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু এতিয়া আমি পেষ্ট বনাই ল'ম। এয়া ৰেডি হৈ গ'ল পুদিনাৰ চাটনি। এই দুইবিধ চাটনি অতি কম সময়ৰ ভিতৰতে আপুনি বনাই ল'ব পাৰে। খাবলৈ বিৰাটেই সোৱাদ হয়। এতিয়া যিহেতু ৰঙালাও, আম দুইবিধেই সহজতে পোৱা যায়, খাই চাবচোন এনেদৰে বনাই। খাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। যদি মোৰ ৰেচিপিকেইটা ভাল লাগিলে তেন্তে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যিসকলে নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।